নমস্কাৰ ওয়েলকাম টু মাই এডিশনাল ডেভেলপাৰ বিজি ব্লগ সকলোকে উন্নতি ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ বহুত দিনৰ মূৰত আজি এটা বেলেগ ৰূপত এইটো কাৰণে আজি আমাৰ গাঁৱত বিয়া আছে বিয়াত মোৰ পাল পৰিছে ৰান্ধনি এনেকৈ মই ধৰি লওক ইমানটা এক্টিভ নাথাকোঁ কিন্তু উপায় নাইকিয়াত কৰিবলগীয়া হয় আজি তেনেকৈ নিমন্ত্ৰণ দিলে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিলোঁ মই লগতে ভিনদেউহেঁতি মামাহেঁতি ককাহেঁতি চবেই আছে লগে ভাগে ধুনীয়াকৈ কৰি আছোঁ উপায়টো নাই সমাজৰ সংগত আছোঁ যিহেতু কৰিবই লাগিব কাৰণ কাইলৈ বিপদটা মোৰ হ'লে মানে মোৰ ঘৰলৈ কোন আহিব সেইটো কাৰণে এখন এককৈ গাঁও আৰু এইটো পৰিৱেশ গাঁৱতহে দেখিব আপুনি চহৰত দেখি নাপাবও পাৰে সেইটো ক'ব নাযাওঁ তাততো সব মানে ভাণ্ডাৰী চিষ্টেম আমাৰ ইয়াত সেইটো চিষ্টেম নাই আমাৰ ইয়াত ইঘৰে ইঘৰক সকলোৱে সহায় কৰে আৰু সেইটোৱে আমাৰ মৰম চেনেহ সেইটো কাৰণে গাঁৱত থাকি আমাৰ বেছি ভাল লাগে নহয়নে এতিয়া আহি আছে অনাগত জেঠ মাহত আমাৰ ভাওনা হয়তো দেশৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি লৈ কিনে হয়তো ভাওনাখন কেইদিনমান পিছুৱাব পাৰে কিন্তু হ'ব লাহেকৈ যেতিয়া থাম কাটিব তেতিয়া আকৌ ভাওনাখন হ'ব ভাওনাও দেখাম ধুনীয়াকৈ যোৱাবাৰ দৰে এতিয়ালৈ আহোঁ বিয়া মানে গম পাইছে নহয় উদুলি মুদুলি চাৰিওপাশে ধুনীয়াকৈ নাচ গান চলি আছে সেইটো কাৰণে ভইচ অভাৰ দিবলগীয়া হৈছে গোটেই গান আৰু গোটেই হৈ হাল্লা কথা ক'বলৈ ইমান এটা আচৰণ নাই সেইটো কাৰণে ঘৰতে বহি ধুনীয়াকৈ বোলো ভইচ অভাৰ দি দিওঁ হয় নহয় বাকী চাওক ভিডিঅ'টো কেনেকুৱা লাগিছে হয় নহয় আৰু ক'ব এয়া ভিনদেউহেঁতি এইফালে মাছ ভাজি আছে আমি ইয়াত বনাই আছোঁ ভাত দালি চব্জি ইত্যাদি 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 ইমানেই গৰম পৰিছে মানে কি ক'ম উপায় নাই কিন্তু কৰিবতো লাগিবই নহয় জানো নিমন্ত্ৰণ দিছেহে যিহেতু ৰক্ষাটো কৰিবই লাগিব গৰম হ'লে উপায় নাই এয়া মই বনাই আছোঁ বৰ ভাজি আমাৰ মোহনে বনাই আছে দালি তেল মাৰিব লৈছে মই বনাই আছোঁ বৰ ভাজিখন যিখন মানে মটৰ আলু ৰঙালাও ইত্যাদি 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 কিন্তু চব্জিখন খাই খুবেই ভাল লাগিল নিজে বনোৱাৰ কাৰণে বুলি কোৱাব যোৱা নাই কিন্তু ঠিকেই বনায় আমাৰ যিসকল ৰান্ধনি আছে আমাৰ গাঁৱত সকলোৱে টিপটপকৈ বনায় সকলোৰে বনোৱা মানুহ প্ৰায় বনাই থকা হয় গাঁৱত ইটো সিটোকৈ নহয় জানো তো আজি মোৰো পাল পৰিল মই এনেকৈ ইমান লাগি নাথাকোঁ কিন্তু আজি পৰিলোঁ ফাণ্ডত নহ'লে প্ৰায় মই মানে ফাঁক মাৰি থাকোঁ নাযাওঁ বুলি কিন্তু যাবলৈলগীয়া হ'ল কেলৈ একেবাৰে ওচৰ আমাৰ ঘৰৰ সন্মুখৰ মানুহ ঘৰে তো আহিলোঁ সেইটো কাৰণে বাকী আৰু কিনো ক'ম গৰমত ঘাম পেলাই ধুনীয়াকৈ ইমানে গৰম মানে গোটেই উপায় নাই নেমু টেঙা চেপি খালোঁ স্প্ৰাইট আনি দিলে বাকী যিকেইজন আছে তেওঁলোকক মানে ধুনীয়াকৈ সাঁজ আনি দিলে এনেকৈ আৰু ধামে ধুমুলাই কৈ ধুনীয়াকৈ খাই আছোঁ আৰু উপায়টো নাই ভাত এখিনি হ'ল বনাই এইফালে চাঙত থলোঁ এইফালে আকৌ ৰঙালাও ভাজি বনাই আছোঁ জুই এইফালে টাপ ওপৰৰ পৰা ৰ'দৰ টাপ আৰু আচৰিত আজি ইমানে ৰ'দ পৰিছে নহয় মানে উশাহ ল'বলৈ মুস্কিল হৈ গৈছে এইটো মই এনেই জাজ কৰিছোঁ মানে আমি গোটেইখন আলোচনা কৰিছোঁ আজি যে ইমান গৰম পৰিছে কিন্তু কিবা এই পাকিস্তানত বম চম দিয়াৰ কাৰণে তাক হেৰিটো গেছটো ওলাই কিনি ইমান গৰম হৈছে নেকি পৃথিৱীখন বোলো আমি আলোচনা কৰিছোঁ সেইটো নহয় আমাৰ ওচৰতে নদীখন আছেতো চিমে নদীখন ওচৰতে পাহাৰখন আমাৰ মানে গৰম হ'লে মানে লগতে কুঁৱাৰীখন আছেতো শিলৰ ভাৱটো বালি ভাৱটো পাহাৰৰ ভাৱটো হৈ কিনি গৰমটো আমাৰ ইয়াত অকণমান অতিপাত মানে বেছিয়ে হয় অকণমান কম নহয় বহুত বেছিয়ে হয় হ'লে ঠিক তেনেধৰণে বৰষুণটো বহুত বেছি হয় আমাৰ জেগাডোখৰ ভাল ধুনীয়া নেচাৰ একদম পূৰা চব বস্তু একদম পূৰা টাইমতে পোৱা যায় বৰষুণ বতাহ গৰম ঠাণ্ডা এইটো জেড আৰু প্ৰাকৃতিক দৃশ্যটো ক'ব দৰকাৰেই নাই আমাৰ গাঁওখন ইমানেই সুন্দৰ আৰু থাকিবলৈ বৰ শান্তি বহুতেই মানে ভাল লগা আমাৰ গাঁওখনৰ নামেই হৈ গ'ল নতুন ৰংপুৰীয়া মানে গম পাইছে নহয় ৰঙেৰে উপচি পৰা আহিব কেতিয়াবা আপোনালোকে চাবলৈ আৰু আহিব ভাওনাত আমাৰ জেঠ মাহত কোন তাৰিখত হয় জনাম আপোনালোকক নিশ্চয় হয় নহয় এনেকৈ কৈ আৰু ধেমালি ধুমুলাকৈ বনাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো পিছত আকৌ লগ পাম দেই বাৰু নহয় ছাৰ অদ্ভুত দিয়ে এডাল টেঙা যে গধুৰ যে অকণ পাতলা হৈ ল'লে ৰান্ধনি বিলৈ গৰমত সমাজসেৱা গাঁও জ্ঞাতি কইনা সজোৱাৰ আগত মানে আইতাকক এই এনেকৈ ধেমালি কৰাৰ লগৰ সমনীয়াবিলাকে এনেকৈ সজাই দেখিছেনে কাণফুলি লাগে বুলি মানে কাণফুলি জেগাত কি দিছেনে চাহ খোৱা কাপ গিলাচকে ওলমাই দিলে বাকী কপালিখন কাৰ্টনো বনাই দিছে আমাৰ সোণটো গায় ধেমালিকণ কৰিছে আৰু নহয় জানো নাতি আকৌ বিয়া ধেমালিটো কৰিবই সকলোৱে নহয় জানো চবৰে আশা থাকে ফূৰ্তি কৰিবলৈ তো তেনেকেই কৰিছে বৰ ডাঙৰকৈ নাই পতা VIP
কিন্তু সৰুকৈ পাতিছে যদিও খুবেই ভাল হৈছে। সকলো আহিছে, গাঁৱৰ জ্ঞাতিসকল, দূৰৰ আলহী মিতিৰ কুটুমো আহিছে। ঠিকে আছে, বঢ়িয়াকৈ পাতিছে। এতিয়া ধুনীয়াকৈ চব খোৱা বোৱাত লাগিছে। খোৱা বোৱাত অকণমান চবেই সহায় কৰিছে, ডেকা জীয়ৰী সকলো আহিছে। আমি কিন্তু অকণমান ব্ৰেক লৈছোঁ, কাৰণ কেলৈ ৰাতিপুৱাৰ পৰা লাগি আছোঁতো বনোৱা মেলাত একদম অৱস্থা নাই। সেইটো কাৰণে বোলো তই ডেকা কাপোৰখনে দে। তাৰপিছত এয়া দেখিছেনে, এই নাচন লাগি গ'ল পূৰা, এই কি কয় কোলা লোৱা নে কি বুলি কয় যে, ইমান হবিয়াকৈ নাজানো। তো সেনেকৈ লোৱাৰ পিছত পিঠা চিঠা মুখত সানি আইতাকক নচুৱাইছে গোটেইখনে, গান গাই গোটেই একদম পূৰা বিহু নামে গাইছে। অকণ আইতাই নাচিব লাগে বুলি, এখনো ফূৰ্তি নাই জানো। এয়াই আৰু, এয়াই জীৱন, এয়াই গাঁও, হয়নে? এইখিনিতে আৰু এটা কথা কওঁ বুলি ভাবিছিলোঁ। মই ৰিলছ এটা দেখিছিলোঁ, এই গাঁৱত থকাবিলাক বোলে বেকাৰ। মই ৰিলছ এটাও আপলোড দিছিলোঁ। গাঁৱত থকাসকল যদি বেকাৰে হয় ন, গাঁৱত থকা এই বেকাৰকেইজন নহ'লে কিন্তু গাঁৱত একো সভা বিয়া সকাম ভাওনা একোৱেই নহয়। চবতে সেই বেকাৰকেইজনে জড়িত থাকে, নহয়নে? সেয়া আমিও বেকাৰতে পৰোঁ। যিকেইজন বাহিৰত আছে বাৰু, নথকাকেইজন যিকেইজন গাঁৱত থাকে, তেওঁলোকৰ জহতহে গাঁওখনত যিকোনো এটা উৎসৱ ধুনীয়াকৈ হয়। যিকোনো এখন বিয়াত চব কাম সুকলমে হয় সেই বেকাৰকেইজনৰ কাৰণে। গতিকে গাঁৱত থকাকেইজনে বেকাৰ বুলি নাহাঁহিব, হয় নাই বাৰু? বাকী এতিয়া আমাৰ খোৱা বোৱা, ময়ো খাই বৈ লাহেকৈ যাওঁগৈ। আবেলি হ'বলৈ হ'ল, 4টাই বাজিলে আৰু খাওঁতে ভোকো লাগিলে। সেইটো কাৰণে বোলো ঠিকছে খাই লৈ ধুনীয়াকৈ যাওঁগৈ। বাকী দেখোন অকণ চাহ কাপোৰলৈকে লাষ্টৰ শেষলৈকে দেই বাৰু। এইটো কোনো একেবাৰে হেৰি খাব নোপোৱাটো খাইছে বা নিজে বনাইছোঁতো, মজা হৈছে কিন্তু। কেনেকৈ খাইছে দেখিছে নাই? চাহ কেনেকৈ খাইছে চাহ বুলি মোবাইলটোত পুৰা ধুনীয়াকৈ ওলাই আছে। মাছত তিল দিব লাগে, তিল কওক কিবা এটা। বা বৰষা হ'ল, ধুনীয়া লাগিছে দেই। মানুহ অহাই নাই যে বেলেগ। উঠাই আছে আমাক নাচ মানে দেখিবলৈ ধুনীয়া ধুনীয়া ল'ৰাবিলাক আছে যে আমাৰ লগত, এইবিলাক নাই। সেইটো কাৰণে আমাক আচলতে ধুনীয়া। আমি বাৰু নকওঁ মাছকে দে অকণমান, মাছকে দে।